ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে আপুনি বিউটি পাৰ্লাৰ যাব নালাগে। চব খালে নেকি? আৰু চব খাব। এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু কিমান যে লাভ হয়, কি মজাকৈ একেবাৰে সহজ ভাষাত বুজাই দিম। আৰু ইণ্টাৰমিডিয়েট ফাষ্টিং কোন লোকে কৰিব লাগে, কোন লোকে কৰিব নালাগে, আপোনাৰ দেহত ইণ্টাৰমিডিয়েট ফাষ্টিঙে কেনেকৈ কাম কৰে সেই বিষয়ে এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ কি মজাকৈ বুজাই দিম। মই বিজয় ৰাজবংশী ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হেল্থ উইথ বিজয়লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো চাই ল'ব। তাতে মজাকৈ কোৱা হৈছে ইণ্টাৰমিডিয়েট ফাষ্টিং কেনেকৈ কৰিব লাগে সেই বিষয়ে আগতে যদি গম পায় তেতিয়া এই ভিডিঅ'টো চাই আপোনাৰ আৰু বেছি ইণ্টাৰেষ্ট লাগিব, আৰু বেছি মজা লাগিব। সেই ভিডিঅ'টো ইণ্টাৰমিডিয়েট ফাষ্টিং পাৰ্ট 1 বুলি মোৰ এই ভিডিঅ' লিষ্টত গ'লে দেখা পাব। আপুনি যি সেই 16 ঘণ্টা একো নাখাকে থাকে তেতিয়া আপোনাৰ দেহতো এনাৰ্জি লাগিবই, কেলৰিৰ দৰকাৰ হ'বই। তেতিয়া বডি কি কৰে, আপোনাৰ দেহত যিটো আগতে যে খাই আছিল এনি টাইম, সেই জমা হোৱা ফেটছ হিচাপে জমা হৈ বডিটো শকত হৈ গৈছিল, সেই ফেটছখিনি গলাব চেষ্টা কৰিব। প্ৰথমে আপোনাৰ যিটো লিভাৰত থকা ফেটছ সেইটো গলাব। সেইকাৰণে আপোনাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে ফেটি লিভাৰ নহয়, ফেটি লিভাৰ বহুত পৰিমাণে কমি যাব। তাৰপিছত সেই লিভাৰৰ ফেটছটো শেষ হোৱাৰ পিছত আপোনাৰ বডিৰ চাৰিওপিনৰ পৰাই, পেটৰ পৰাই, গাৰ পৰাই, চাৰিওপিনৰ পৰাই গলাব চেষ্টা কৰিব আৰু সেই ফেটছৰ পৰাই এনাৰ্জি ল'ব। আপুনি যে একো নাখায় 16 ঘণ্টাত, সেই ফেটছটো গলি তাৰ পৰাই এই বডিয়ে এনাৰ্জি ল'ব। আপোনাক যে ফাৰ্ষ্টতে কৈছিলোঁ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে বিউটি পাৰ্লাৰ যাব নালাগে। কিয় নালাগে? আপোনাৰ এই 16 ঘণ্টা ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে আপোনাৰ পুৰণা কোষবোৰ ৰিপেয়াৰ হৈ যায়, নতুন কোষ সৃষ্টি হয় আৰু সেই নতুন কোষে সেই পুৰণা কোষবোৰক খাই পেলায়। সেইকাৰণে আপোনাৰ স্কিনটো গ্ল' হয়, উজ্জ্বল হয় আৰু নখ চুলি ধুনীয়া হয়। আৰু বহুত আছে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ ওপৰত কথা ক'ব। যদি এইখিনি পৰ্যন্ত আপুনি চাই আছে ভিডিঅ'টো তেতিয়া আৰু অলপ সময় ধৈৰ্য ধৰি চাওক, অলপ স্কিপ নকৰিব বা ভিডিঅ'টো বাদ নিদিব। আৰু অলপ সময় আছে, অলপ সময় চাই লওক, কি মজা লাগিব। এই যে 16 ঘণ্টা আপুনি একো নাখায় ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে আপোনাৰ দেহত এটা মজা হৰমনৰ সৃষ্টি হয়। সেই হৰমনটো হ'ল গ্ৰ'থ হৰমন। সেই গ্ৰ'থ হৰমন কিছুমানে কি কৰে, ইনজেকশ্যন মেডিচিন খাই কিনে ল'ব চেষ্টা কৰে, কিন্তু আপুনি আপোনাৰ দেহত অট'মেটিক সেই গ্ৰ'থ হৰমনটো সৃষ্টি কৰিব পাৰে একো নোখোৱাকৈ। কি মজা! আৰু এই গ্ৰ'থ হৰমনে আপোনাৰ দেহৰ মেটাবলিজিম মজা কৰে আৰু লগতে আপোনাৰ সকলো অংগৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোন মানুহে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব সেইটো কৈ আছোঁ। প্ৰেগনেঞ্চি মহিলাসকলে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব। লগতে যিসকল মহিলাই বেবী আছে, বেবী গাখীৰ খুৱায়, সেইসকলে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব। 15 বছৰ তলৰ সৰু ল'ৰা ছোৱালীসকলে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব। লগতে স্পৰ্টছমেনসকলে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব। আৰু যিসকলৰ প্ৰেছাৰ চুগাৰ একেবাৰে হাই, পটে উঠা নমা হৈ থাকে, সেইসকলে ডক্তৰৰ পৰামৰ্শ অবিহনে ইণ্টাৰমিডিয়েট ফাষ্টিং পটকৈ নকৰিব। এনে নৰ্মেল অলপ বেছি চুগাৰ প্ৰেছাৰসকলে কৰিব পাৰে, একো নাই। আৰু কিছুমান লোকে কৈ আছে বোলে ইণ্টাৰমিডিয়েট ফাষ্টিং 16 ঘণ্টা একো নোখোৱাকৈ থাকিলে গেষ্ট্ৰিক হয়। গেষ্ট্ৰিক আপোনাক প্ৰথমে কৈছোঁ পানীটো অভাৰ খাই থাকিব লাগিব। সেই পানীটো খাই থাকিব, যদি অলপ চলপ গেষ্ট্ৰিক হৈ যায় দেহৰ, একো নাই, বেলেগ একো প্ৰব্লেম নাই। আপোনাৰ 3-4 দিনমান তেনেকুৱা হৈ থাকিব। সেই 3-4 দিনমান পাছত অট'মেটিক গেষ্ট্ৰিকটোৱে নোহোৱা হৈ যাব আপোনাৰ দেহত। গেষ্ট্ৰিক মানে যিখিনি টাইমত আপুনি একো নাখায় সেইখিনি টাইমত গেষ্ট্ৰিক অট'মেটিক নোলায়। আপোনাৰ প্ৰথম 3-4 দিন অলপ তেনেকুৱা গেষ্ট্ৰিক ভাৱ হ'ব, তেতিয়া পানীটো একেবাৰে বেছি খাই থাকিব, একো নাই। আৰু ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে এটা কাম কৰিব, যি টাইমত আপোনাৰ খোৱা যায় সেই 8 ঘণ্টা টাইমটো, তাত প্ৰ'টিন আইটেমটো অলপ বেছি খাব। তেতিয়া আপোনাৰ মাচুলৰ ইমান প্ৰভাৱ নপৰে, নহ'লে আপোনাৰ মাচুলটো ক্ষয় হোৱাও অলপ চান্স থাকে। সেইকাৰণে আপুনি যি 8 ঘণ্টা খোৱা যায়, 16 ঘণ্টা নোখোৱাকৈ থাকে আৰু 8 ঘণ্টা যি খোৱা যায় সেই 8 ঘণ্টাটোত প্ৰ'টিনটো অলপ বেছি খাব। আৰু লগতে চেনি এইবোৰ নাখাব অলপ। সেইটো মই একেবাৰে বেয়া পাওঁ। চেনি দি বনোৱা বস্তু, ক'ল্ড ড্ৰিংকছ, চিপছ, তাৰপিছত পেকেটজাতীয় বস্তু, লগতে ৰিফাইন, ময়দা, এইবোৰ একেবাৰে নাখাব। ইণ্টাৰমিডিয়েট ফাষ্টিং আৰু অন্য যিকোনো ধৰণৰ হেল্থৰ মজা ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কি মজা হেল্থৰ ভিডিঅ'সমূহ আপলোড কৰি থাকিম, টেনশ্যন নল'ব। ধন্যবাদ।